নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতৰে এটা সমস্যা, বহুতে মোক কোনোবাই কমেণ্টত প্ৰকাশ কৰিছে আৰু মই এটা ভিডিঅ' বনাইছোঁ আগতে, আৰু আজিও এটা সেই বিষয়লৈ অন্য এটা বেলেগ এটা টিপছ লৈ পেলাই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাই ভাল পাব আৰু কৰিও ভাল পাব। তাৰ বাবে মই এনেকৈ চেনি লৈছোঁ মই, আৰু চেনিৰে দেখুৱাম এতিয়া কেনেকৈ কি কৰিম আপোনালোকক দেখুৱাই আছোঁ। চাই থাকিব সকলোখিনি। এতিয়া মই গেছটো অন কৰি ইয়াতে চচপেনটোতে মই দিছোঁ 1 কাপ পানী। চাই ল'ব, 1 কাপ পানী দিছোঁ, আৰু ইয়াতে মই চেনি দিছোঁ। এইখিনি উতলি উতলি একদম ডাঠ হৈ যাবলৈ দিম, আৰু চেনি দিছোঁ মই একদম ডাঙৰ চামুচেৰে 2 চামুচ ডাঙৰকৈ চেনি দিছোঁ। আৰু ইয়াতে মই দিম নেমুৰ ৰস অলপ নেমুৰ ৰস চেপি দিছোঁ। উতলি উতলি একদম ডাঠ হৈ গৈছে, দেখিছেনে? এতিয়া মই এইখিনি জুইটো অফ কৰি দিম। অফ কৰি দিয়াৰ পাছত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কি কৰিম। আপোনালোকক মই দেখুৱাইছিলোঁ যেনেকৈ চেনি পানীটো একদম ডাঠ হৈ পৰিছে, একদম দেখিছেনে? যেনেকৈ আমি গুড় গলালে এনেকৈ আঠা আঠা ডাঠ এটা একদম সূতাৰ দৰে এনেকৈ হৈ যায়, এনেকুৱা হৈ গৈছে। আৰু এইটো একদম সহজতে আৰু কম দামতে ঘৰতে এটা ধুনীয়া কাম কৰিব পাৰিব আপোনালোকে। আৰু এইটো মই একদম পুৰা ঠাণ্ডা হৈ যাবলৈ দিছোঁ দেই। গৰমে গৰমে একদম নুচুব, ছাল চামৰা এৰুৱাই পেলাব। একদম ঠাণ্ডা হৈ গৈছে, সেইবাবে মই চুইছোঁ। আৰু একদম এই মুখত আপোনালোকে বহুতে মোক কৈ আছিলে যে মুখৰ নোমবোৰ কেনেকৈ এৰুৱাব পাৰি, বহুত অসুবিধা পাওঁ, বেয়া পাওঁ দেখিবলৈ। এনেকৈ মুখখনত একদম ঘৰতে বনোৱা নেচাৰেল ৱেক্সৰ কাম কৰে এইটোৱে। আৰু বহুতৰে দেখা পোৱা যায় ডিঙিত এই অংশটোত মই থ্ৰেডিং কৰোঁ, যিহেতু মই জানো বহুতে এই ডিঙিৰ অংশটোত ইমান দীঘল দীঘল নোম গজি থাকে। বহুতে অশান্তি কৰে, বাইদেউ উঠাই দিবচোন নোমবোৰ, তেনেকৈ কয়। মোৰ বাৰু নাই, মোৰ গালত অকণমান আছে, কিন্তু মোৰ পেকবোৰ ব্যৱহাৰ কৰোঁতে কৰোঁতে নোমবোৰ সৰি কমি গৈছে, নোহোৱা হৈ গৈছে। এই অংশত একদম নোহোৱা হৈ গৈছে, আৰু কপালখনতো নোম নোহোৱা হৈ গৈছে মোৰ পেক ব্যৱহাৰ কৰোঁতে কৰোঁতে। আৰু হাতত অলপ আছে, হাততো বহুতৰে বহুত থাকে, অসুবিধা পায়। এনেকৈ লগাই ল'ব ৱেক্স, একদম ঘৰতে বনোৱা নেচাৰেল ৱেক্স, আৰু একদম কম দামতে আৰু একে সহজতে একদম আঠা হৈ যাবলৈ দিব দেই। এনেকুৱা একদম পানীৰ জোখমতে অকণমান চেনিও তেনেকৈ দি দিব। একদম পাতলা হ'লেও নহ'ব, তাৰমানে এইটো একদম ধুনীয়া এটা ৱেক্সৰ দৰে হৈ গ'ল, দেখিছেনে? দেখুৱাই দিছোঁ এনেকৈ লগাই। ইয়াতকৈও ডাঠকৈ গলাই ল'ব পাৰি, ইয়াতকৈ ডাঠকৈ গলাই ল'লেও একদম এটুকুৰা চকলেট এটুকুৰাৰ দৰে হ'লে মানে ধুনীয়াকৈ এনেকৈ এৰুৱাই দিলে একদম নোমবোৰ এৰি ধুনীয়াকৈ গুচি আহিব। এতিয়া মই এখন পেপাৰ লৈছোঁ, পেপাৰখনৰ সহায়েৰে ৱেক্স কৰাৰ দৰে এনেকৈ দিম। এনেকৈ মুখত দিলে একদম খুব সাৱধান বাৰু মুখৰ, আৰু গৰমটো একদম নলগাবই, আৰু লাহে লাহে ঠাণ্ডা মুখত এনেকৈ এৰুৱাই দিলে নোমবোৰ এৰি গুচি আহিব। বহুত নোম উঠি গুচি আহিছে। একদম এটা সুন্দৰ এটা টিপছ দেখুৱাইছোঁ আপোনালোকক। বহুত বেছি এনেকুৱা ঘঁহি কৰি নাথাকিব, মুখখন ৰঙা পৰি যাব, বেয়া হৈ যাব। একদম লাহেকৈ আলফুলেৰে লাহেকৈ এবাৰত যি উঠে, এদিনতে সকলোবোৰ যে উঠাব লাগিব, এদিনতে গোটেইখিনি চেষ্টা নকৰিব। লাগিলে আকৌ এসপ্তাহৰ পিছত অকণমান কৰিব। তেনেকৈ মুখৰ নোমসমূহো নোহোৱা হ'ব। এই অংশত মানুহৰ নোম থাকে, ডিঙিত থাকে, সেইসমূহ নোহোৱা হ'ব। আৰু যদি মুখত বেছি ৰিস্ক ল'বলৈ ইচ্ছা নকৰে, নিজে নকৰিব পাৰে, হাতত কৰি চাব পাৰে। এনেকৈ হাতৰ নোমো উঘালি যাব ধুনীয়াকৈ। এনেকৈ একদম ঘৰতে বনোৱা নেচাৰেল ৱেক্স। আৰু যদি ভয় নকৰাকৈ পাৰোঁ বুলি ভাবে, নিজে কৰি চাব, নহ'লে বা অন্য কৰিবলৈ দিব, নহ'লে পাৰ্লাৰত গৈ উঠাই লৈ আনিব। মই মানে দেখুৱালোহে, মানে কোনোবাই কমেণ্টত মোক কৈ থাকে বা মুখখনত বহুত নোম আছে, অসুবিধা পাওঁ, সেইবাবে মই দেখুৱাইছোঁ। যদি আপোনালোকে ইচ্ছা কৰে এনেকৈ উঠাব পাৰে। আৰু যদি ভয় কৰে বা নোৱাৰে, আৰু গৰমেতো একেবাৰে নলগাব দেই, একদম স্কিনখন বেয়া হ'ব। আৰু মই সেইটো বহুত মোৰ বেয়া লাগে, মানে কাৰো স্কিন বেয়া দেখা নহওক, সকলোৱে ধুনীয়া হৈ থাকক, সকলোৱে ভাল সুস্থ হৈ থাকক।
দৰকাৰ হ'লে মুখত যদি কৰি চাবলৈ আপোনালোকে বেয়া পায়, অন্য হাতত বা ভৰিত কৰি চাব প্ৰথমতে, তাৰ পাছত মুখত ব্যৱহাৰ কৰিব। ঘৰুৱাভাৱে ব্যৱহাৰ কৰিব পৰা খুব সুন্দৰ এটা টিপছ আগবঢ়ালোঁ আপোনালোকৰ আগলৈ। আৰু আপোনালোকে যদিহে পাৰে তেনেকৈ মই দেখুৱাৰ দৰে, আৰু এইবিলাক বস্তু অকণমান সাৱধানো হ'ব লাগে, যদিহে পাৰে তেতিয়াহে কৰিব, যদি নোৱাৰোঁ বুলি ভাবে নকৰিব। আৰু কাৰণ কিছুমানৰ এই স্কিনখন চেঞ্চিটিভো থাকে, চেঞ্চিটিভ স্কিনত যদি কিবা লগালে কিবা মুখখনত ৰঙা বা গুটি গুটি হয়, ৰঙা হয়, তেনেকুৱা স্কিনত নলগাব, ছালেৰি গুচি আহিব বা কিবা এটা হ'ব, আৰু কিবা এটা ক্ষতি নহওক, মই সেইটো ক্ষতি হোৱাটো নিবিচাৰোঁ। মই দেখুৱালোঁ মানে কি, বহুতে মোক কৈ থাকে বাবেহে মই মানে ক'লোঁ আৰু যে মুখত নোম থাকিলে বহুতে অসুবিধা পায়, ক'লা ক'লা দেখি, কপালতো থাকে, এই অংশতো থাকে বা ডিঙিত থাকে। সেইবাবে মই আপোনালোকক এই সুন্দৰ এটা ঘৰুৱা টিপছটো আগবঢ়াইছোঁ যদিও মোৰ মানে নাজানিলে অকণমান ভয় লাগে। মই এতিয়া নিজে ব্যৱহাৰ কৰি পাইছোঁ বা অকণমান হ'লেও অভিজ্ঞতা এটা আছে, সেইকাৰণে মই মানে জানো যেতিয়া, যদি ভালদৰে জানে তেতিয়াহ'লে কৰিব, আৰু যদি নাজানে ভয় কৰে তেতিয়াহ'লে নকৰিব। আৰু একেবাৰে সহজে হয় বাৰু, একেবাৰে টানো নহয় বহুত বেছি। আৰু চেনি আৰু পানীটো ভালদৰে মিক্স হৈ একদম গোটা হৈ যাব লাগিব, গুড় যেনেকৈ পগালে ৰছীৰ দৰে ওলাই যায় সেনেকুৱা হৈ যাব লাগিব, তেতিয়াহে নোমবোৰ উঠে। মোৰ নোম উঠিলে বহুতখিনি, আৰু মোৰ বহুত বেছি নোম নাইও বাৰু, কমে। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ। ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।